জোনাইত জনজাগৰণ মঞ্চৰ গাঁও সভা অব্যাহত ছেপ্টেম্বৰ মাহৰ শেষৰ দুসপ্তাহত জোনাই অভিৱৰ্তন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত জোনাইত আজি অব্যাহত আছে ৰাজু বেদকৰ নেতৃত্বত নতুনকৈ জন্ম লাভ কৰা আঞ্চলিক ৰাজনৈতিক দল জোনাই জনজাগৰণ মঞ্চৰ গাঁও সভা জোনাই সমষ্টিৰ বিভিন্ন গাঁৱে ভূঞে গৈ ৰাইজৰ সৈতে মত বিনিময় কৰি অবিৰামভাৱে অব্যাহত ৰাখিছে গাঁও সভা তাৰ সমান্তৰালকৈ দেওবাৰেও দলটোৰ নেতৃবৃন্দই জোনাইৰ কেইবাটাও গাঁৱত অনুষ্ঠিত কৰে একেই গাঁও সভা নৱগঠিত ৰাজনৈতিক আঞ্চলিক দলটোৱে ৰাইজৰ পৰা বিপুল সঁহাৰি লাভ কৰা বুলি উল্লেখ কৰি সমাগত মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত 5টা পৰিষদীয় সমষ্টিত প্ৰাৰ্থী নিক্ষেপ কৰাৰ কথা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ইফালে নৱগঠিত ৰাজনৈতিক আঞ্চলিক দলটোৱে বিভিন্ন জাতি জনগোষ্ঠীৰ দল সংগঠনক সন্মান জনাই অহা বুলি উল্লেখ কৰি সমাগত নিৰ্বাচনসমূহত বিভিন্ন জাতি জনগোষ্ঠীৰ দল সংগঠনৰ পৰা বিপুল সঁহাৰি লাভ কৰিব বুলি আশা প্ৰকাশ কৰে আনহাতে নৱগঠিত ৰাজনৈতিক আঞ্চলিক দলটোৱে তিনি মিচিং জাতীয় সংগঠনৰ নেতৃত্বত অনুষ্ঠিত হোৱা 12টা সমাৰোহত বিপুল সঁহাৰি জনোৱা বুলি উল্লেখ কৰি এই 12টা সমাৰোহে দলটোৰ কাৰণে কোনো ধৰণৰ বিৰূপ প্ৰভাৱ নেপেলায় বুলি উল্লেখ কৰি কয় কাৰণ জোনাই জনজাগৰণ মঞ্চক জোনাইবাসী ৰাইজে অন্তৰাত্মাৰ ভিতৰত আঁকোৱালি লৈছে ইফালে ছেপ্টেম্বৰ মাহৰ শেষৰ দুসপ্তাহত জোনাই বিশাল জোনাই অভিৱৰ্তন অনুষ্ঠিত কৰাৰ কথাও উল্লেখ কৰে দলটোৰ নেতৃবৃন্দই আমাৰ জনজাগৰণ জনাই নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আমাৰ দ্ৰুতগতিত সভা সমিতিবিলাক অনুষ্ঠিত কৰি গৈছোঁ আজি ললাট গাঁৱৰ মাজমজিয়াত থকা মুৰংঘৰত আমাৰ সভাখন অনুষ্ঠিত হৈছে ইয়াতে আমি সমাগত মিচিং অট'নমাছ কাউন্সিলৰ নিৰ্বাচনৰ বাবে আমি ইয়াতে নিৰ্বাচনৰ যি সভা অনুষ্ঠিত কৰিছোঁ ইয়াত আমাক শ্ৰদ্ধাৰ গাঁওবাসী ৰাইজে যেনেধৰণে সহযোগিতা কৰিছে তাৰ বাবে তেখেতসকলক আমি ধন্যবাদ আৰু শুভেচ্ছা যাচিছোঁ আমি অহা MSC নিৰ্বাচনৰ উপৰিও নিৰ্বাচনৰ পিছতে যিহেতু পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব তাতো আমি প্ৰত্যেকটো ৱাৰ্ডতে ৱাৰ্ড মেম্বাৰৰ পৰা ধৰি কাউন্সিলৰ ZPMলৈকে আমি প্ৰতিনিধি প্ৰক্ষেপ কৰিম আৰু অহা 2026 চনৰ বিধানসভা নিৰ্বাচনত নিশ্চিতভাৱে জনজাগৰণ জোনাইৰ পৰা এজন স্থায়ী ব্যক্তিক বিধায়ক ৰূপে আমি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ আমি পৰিকল্পনা কৰিছোঁ আমাৰ কথাটো হ'ল কি আমি মূল্যবোধৰ আদৰ্শৰে আমি এই ৰাজনীতিত আমি যিহেতু ৰাজনীতিক দল এটা গঠন কৰিছোঁ আঞ্চলিক দল এটা তো আমি প্ৰত্যাহ্বান সন্মুখীন হ'ম বুলি আমি জানো কিন্তু কথা হ'ল কি যে মানুহ এজনক মহাত্মা গান্ধীৰ যি নীতি আদৰ্শ এখন গালত যদি এচৰ দিয়ে দ্বিতীয়খন গাল পাতি দিবলৈ প্ৰস্তুত আছোঁ কিন্তু এটা কথা স্পষ্ট দুখন গালৰ পিছত তৃতীয়টো স্বৰ কোনে সহ্য কৰিব গতিকে আমি সকলো দিশতে আমি প্ৰস্তুত আছোঁ কিন্তু মহাত্মা গান্ধীৰ যি নীতি আদৰ্শ অসহযোগ আন্দোলন আৰু অহিংস নীতিৰে মানে যি আন্দোলন ঠিক তেনেধৰণে আমি আমাৰ মজিয়াৰ পৰা কেতিয়াও যেন তেনেধৰণৰ অপ্ৰীতিকৰ ঘটনা নহওক সেয়া আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু আমি কেতিয়াও কাৰোবাক মাৰ ধৰ বা অন্যান্য হিংসাত্মক ঘটনাৰে আমি ডমিনেট কৰি ইয়াতে আমি ৰাজগাদী দখল কৰাৰ আমাৰ কোনো ধৰণৰ তেনেকুৱা পৰিকল্পনা নাই চাওক এইখিনিতে যদি আমি ভাল ধৰণে বিচাৰ বিশ্লেষণ কৰোঁ আমি TMMK আৰু MMKৰ যোৱাকালি যি যুটীয়া বাৰ্তা সমাৰোহ সেয়া আমি আদৰণি জনাইছোঁ আমি সন্মান জনাইছোঁ যিহেতু জাতীয় সংগঠনসমূহক আমি কোনোদিন কোনো কালেই অকল TMPK MMK TMMK নহয় ইয়াতে থকা যিমান জাতি জনগোষ্ঠীৰ দল সংগঠন আছে আমি কাকো কেতিয়াও আমি তেওঁলোকৰ আত্মাত আঘাত হানা কথাবোৰ আৰু কাম আমি নকৰোঁ খুব ভাল হৈছে কিন্তু বাৰ্তা সমাৰোহত যিমানখিনি মানুহ আহিছে তাৰ আমাৰ 70% মানুহ আমাৰ জনজাগৰণৰ মানুহ যিহেতু জনজাগৰণক জোনাইবাসী ৰাইজে এনেধৰণে আঁকোৱালি লৈছে তেওঁলোকে অন্তৰাত্মাত প্ৰত্যেকজন ভোটাৰ্ছৰ অন্তৰাত্মাত প্ৰতিষ্ঠা কৰি লৈছে আৰু আমি সেই দিশেৰে সেই মৰম সেই স্নেহ সেই আশীৰ্বাদ ধীৰে ধীৰে বুটলিবলৈ আৰম্ভ কৰিছোঁ আমি সভা সমিতি অনুষ্ঠিত কৰি গৈছোঁ আৰু নিশ্চিতভাৱে আমাক সেই বাৰ্তা সমাৰোহে কোনো ধৰণৰ প্ৰভাৱ নেপেলায় বুলি আজি আমি স্পষ্ট কৰি দিছোঁ আমি ছেপ্টেম্বৰ মাহৰ শেষৰ ফাললৈ আমি চিন্তা চৰ্চা কৰি আছোঁ কিবা কাৰণবশতঃ হয়তো অলপ পিছুৱাই যাব নতুবা আগুৱাই আনিম কিন্তু আমি জোনাই অভিৱৰ্তন পতাটো নিশ্চিত প্ৰাৰ্থীৰ বাছনি ইতিমধ্যে আমি ঘোষণা কৰা নাই কিন্তু আমাৰ পৰিকল্পনা চলি আছে যিহেতু আমি এটাই কৈছোঁ যে জোনাইস্থিত এজন ব্যক্তি আমি কোৱা নাই ৰাজু মেধক বুলি আজিলৈকে আমি ঘোষণা কৰা নাই কিন্তু জোনাইৰ এজন স্থানীয় ব্যক্তিক সি লাগিলে গছৰ মূঢ়াই হওক জোনাইবাসী ৰাইজে যেনেধৰণে চিন্তা চৰ্চা কৰিছে যে জোনাইস্থিত এজন ব্যক্তিক MLA লাগে গতিকে আমি ৰাজু মেধক বুলি নহয় আমি যিকোনো ৰদকেৰো হ'ব পাৰে ললাটৰো হ'ব পাৰে জোনাই বজাৰ মাজমজিয়া বা তৰাজান ৰিকবিৰো হ'ব পাৰে কিন্তু জোনাইৰ পৰা এজন যে আমি প্ৰাৰ্থী প্ৰক্ষেপ কৰিম সেইটো নিশ্চিত